কৈছা আৰু আমাৰ গছকেইজোপা কিন্তু ভাল হৈছে গছকেইজোপা মানে অকণমান বতাহ আহে গুড মৰ্নিং ফ্ৰেণ্ডছ কি খবৰ নিশ্চয় সকলোৰে ভাল আৰু আমাৰ বৰ্তমান ভালেই আজি ৰাতিপুৱাতে এতিয়া পাকঘৰতে মানে ভাবিছোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ মানে ছোৱালীৰ স্কুল আছে গা পা ধুই মেলি আহি চিধা এই পাকঘৰলৈকে আহিছোঁ চুলি তুলি ভালকৈ বনোৱাই নাই আৰু ছোৱালী স্কুল আছে সেইকাৰণে বোলো টিফিন চিফিনবোৰ ৰেডি কৰি লওঁ আৰু আজি ৰাতিপুৱাই বোলো এনেকৈ এইটো টাইমৰ পৰা একদম ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ আজিৰ দিনটোৰ ব্লগ তাকে সকলোকে স্বাগত জনাইছোঁ মোৰ চেনেলৰ এনে এটা ভিডিঅ'লৈ আৰু আজি দিনটোৰ ব্লগ এনেকৈ ষ্টাৰ্ট কৰিছোঁ দিনটো বোলো যে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই যাম গতিকেলৈ সেয়ে ষ্টাৰ্ট কৰি থৈছোঁ এতিয়া টিফিন চিফিন ৰেডি কৰোঁ চাহ তাহ বনাই লওঁ তাই মানে এক্সাম আছে ক্লাছ টেষ্ট এটা আছে সেইকাৰণে পঠিয়াইছোঁ আৰু ইমান গৰম মানে আজি পূৰা গৰম গাটো ধুই আহিছোঁহে গৰম লাগিছে তাকে এতিয়া সেয়া মই বনাই মেলি লওঁ টিফিন চিফিন ৰেডি কৰি লওঁ তাৰপিছত দিনটোৰ কাৰণে লগ পাইছোঁ চাই থাকিব দেই এনেকৈ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ চাই থাকিব তেতিয়াহ'লে এইফালে আমাৰ এতিয়া ছোৱালী স্কুল যাবলৈ ৰেডি হৈছে আৰু দেই ইমান গৰমত মানে পঠিয়াবলৈকে মন নাই হ'লেও মানে এক্সাম পাইছেহি সিহঁতৰ PT1 গতিকে স্কুল যাবই লাগিব ৰিভিজন চিভিজন দিব যোৱা জোতা চোন লোৱা যোৱা উপায় নাই এতিয়া এক্সামৰ কাৰণে পঠিয়াই দিব লাগিব 31 তাৰিখৰ পৰা সিহঁতৰ এক্সাম আছে PT1 না তাকে এতিয়া বোলো যোৱা আৰু এইকেইদিন ৰিভিজনো দিয়ে নহয় কেতিয়াবা সেইকাৰণে পঠিয়াবলগীয়া হৈছে ৰ'দটো চাওকচোন বাহিৰত তাৰপিছত আজি আকৌ টিফিন এয়া ফ্ৰাইড ৰাইচকে বনাই দিলোঁ আলু দি পিনে আমাৰ মানে তাই ফ্ৰাইড ৰাইচে খাই ভাল পায় ৰুটি চুটি দিলে সদায় আধা এৰিব মানে তেনেকুৱা সেইকাৰণে ফ্ৰাইড ৰাইচকে বনাই দিলোঁ পটাপট বেগডালো মানে ইমানেই গধুৰ নহয় সেই অকণমান খালে অকণমান নাখালে বিচনাতে পেলাই থৈ গৈছে হৈছেনে গ'ল সেয়া 7:30 বাজিব হ'ল আৰু সোনকালে কৰা ইমান গৰম গৰম আৰু কি কৰিবা বিচনীখন লৈ গৈছা নহয় বিচনী থাকিবা বিচনীখন আছিলে খালা নাই আমাৰ দলংখন হৈ গ'ল আৰু দেই এতিয়া বহুত ভাল লাগে ন বতাহ মাৰি আছে অকণমান কি কৰিছা আৰু আমাৰ গছকেইজোপা কিন্তু ভাল হৈছে গছকেইজোপা মানে অকণমান বতাহ আহে উঠা আমাৰ মহাশয়ে ছোৱালী থৈ আহি অলপ দেৰি ৰেষ্ট লৈছে দেই মানে একদম মাথা বিষ বোলে মাথা বিষত টনিক পৰা নাই আৰু ইমান মাথা বিষাই তাতে গৰমতে হৈছে নেকি নাজানো আৰু মোৰো তেনেকুৱা হৈছিলে কালি যেনিবা আজি ভাল পালোঁ আৰু তাৰপিছতে এতিয়া এয়া মাথা বিষ পৰি আছে বিচনাত দেই আমাক বোলো শুই লোৱা আৰু এতিয়া যাব নালাগে আৰু সঁচাকৈ এই ৰ'দটো চাওকচোন কেনেকুৱা ৰ'দ মানে এনেকুৱা গৰমত মানুহৰ বেমাৰেই হৈ যাব গাখীৰ আহিলে গাখীৰো গৰম কৰিলোঁ দেই তাৰপিছত এইফালে ৰুটি বনালোঁ যিমান গৰম হ'লে আকৌ খাবই লাগিব নহয় মাইকী মানুহকেইজনীয়ে বোলে অকণমান নোখোৱাকৈ থাকিব পাৰিলেও মানে ঘৰত থকা মতা মানুহকেইজনীয়ে নোখোৱাকৈ থাকিব নোৱাৰে তেওঁলোককতো দিবই লাগিব খোৱাটো সেয়ে এতিয়া কাম বনৰ সেই একেই আৰু ডেইলি কাম বনৰ মাজে মাজে খোৱা বোৱাটো কৰিয়ে থাকিব লাগিব নহয় যিমান গৰম হ'লেও ঠাণ্ডা হ'লেও এতিয়া সেয়ে গৰম হ'লেও মানে ৰুটি বনালোঁহি অমিতা ভাজি আৰু কালিয়ে থৈ দিছিলোঁ দেই সেয়ে অকণ অকণ তেনেকৈয়ে দি দিছোঁ আৰু তেওঁলোককে তাৰপিছত এতিয়া চাহখিনি উতলিলে বাকি লওঁ সেনেকৈ আৰু এতিয়া খাই লওঁ তেওঁলোককো দি দিওঁ তেনেকৈ লাল চাহ খাওঁ আমি গাখীৰ চাহ খাওঁ আমাৰ কাৰণে আকৌ গাখীৰ চাহ বনাই দিছোঁ অঞ্জনে আহিছা নি উঠি হা আহিছা যদি ৰুটিকেইটা লৈ যোৱাহি আহা মই চাহ বাকি দিছোঁ বাৰু ভাল লাগিছে না অকণমান হা ডাক্তৰ ওচৰলৈ যাব লাগিব দেই তুমি লৈ যাওঁ হা মোৰ বিষটো ভাল হ'ব যোৱা মই চাহকণ লৈ গৈছোঁ চাহকণ খাই আজৰি হৈ
11:30 বজাত বিচনাত পৰি দিলোঁ। ইমানেই ধুনীয়া টোপনি গৈছোঁ গ'লগৈ গৰমতে গা চা কিবা এলেহুৱা লাগি গৈছে। মানে অকল যেন শুই থাকিবলৈ মন যায়, মানে শুই উঠি আহিছোঁ চব এয়া। তাৰপিছতে এইফালে মাছ আহিছিলে, মোৱা মাছ লৈছে। আমাৰ মানে খাই ইমান ভাল পায় ন মোৱা মাছ। অৱশ্যে ময়ো ভাল পাওঁ, বেয়া পোৱা নহয়, কিন্তু ভাজিবলৈ দিগদাৰ যে মই সেয়ে ভাল পাওঁ। এতিয়া সেইখিনি লৈ লয়। তাৰপিছতে আকৌ এইফালে ভাত কিহেনো বনাওঁগৈ, এইফালে কচু আকৌ মামী এজনীয়ে দি থৈ গৈছে কচু। সিহঁতৰ ঘৰত মানে পিছফালে ধেৰ কচু আছে। কচু সিহঁতি কাটিলে আমাকো দিয়ে মানে তেনেকুৱা। আমাৰো কিবা লাগিলে সিহঁতক দিওঁ, আৰু সেই কচু কাটিলে এইকেইডাল দি থৈ গৈছে। সেইটো ভালেই পালোঁ এতিয়া। আৰু কচু খাবলৈ মন গৈছে, বহুত দিন খোৱা নাই। আৰু সেই এতিয়া উঠি আহিছোঁ ভাত বনাবলৈ, এলাহে লাগিছে। এইখিনি বাচিব নালাগে বুলি কৈছে মায়ে, বনাবলৈ হ'লেও বোলে বোলে অকণমান মাজে বোলে ডাঙৰকেইটা বাচি দিম, তেওঁ বাচি দিব এইখিনি। আৰু এইফালে ময়ো ভাত পানী পাতোঁগৈ আৰু দেখাম বাৰু কি বনাম দুপৰীয়া সাজটো। ইমান গৰম, কিনো পাকঘৰত ভিডিঅ' বনাবা আৰু কৈছোঁ নহয়। সেইফালে ভাত পানী হ'লেই মোৰ কেনেকৈ ওলাওঁ মানে পাকঘৰৰ পৰা সেনেকুৱা ভাবিছোঁ। পটাপট বনাইছোঁ। এইফালে কচুৰ দাইল বনাইছোঁ। আজি বহুত দিনৰ মূৰত বোলো কচু দাইল খাম। এই কচু দেখিলে মোৰ দাইলৰ লগত খাইহে ভাল লাগে বেছিকৈ। দাইলৰ লগতে বোলো বনাওঁ। বিলাহী চিলাহী দি দিছোঁ, তেল চেল নাই মই আৰু এনেকৈ থৈ দিম। তাৰপিছত এইফালে মাছ ফ্ৰাই কৰি আছোঁ। এইখিনি হৈছেগৈ আৰু মাছ ফ্ৰাই কৰি এয়া। তাৰপিছতে মহাশয়ৰ কাৰণে আকৌ এয়া ভাজি, দাংবডি, আলু আৰু পটল এনেকৈ কৰি মিক্স কৰি ভাজি এখন বনাই থৈ দিছোঁ। মাছ নাখায় যে সেই তেনেকৈ মানে হৈছেগৈ আৰু এইখিনি এনেকৈ বনাই থৈ দিছোঁ। আৰু আজি আৰু এনেকৈ কচুৰ দালি, এইফালে আৰু মাছ ভাজি এনেকৈ খাম আৰু আজিৰ সাজটো। কি নাজানা আকৌ এনেকৈ কাটা, এনেকৈ ৰেচিপি দীঘল কাটা, তৰমুজটো কাটি খাব নাজানে দেই। এনেকুৱা মানুহ মানে ছোৱালী আহিলে দেই স্কুলৰ পৰা। তাৰপিছতে এতিয়া বোলো তৰমুজটো কাটি দিছোঁ, দীঘল কাটা। শুন, আজি মানে ভাল মানে পেকেটিং বস্তু নানিলে। তৰমুজ ককাকে আনি থৈছে বাৰু, মই সেইকাৰণে ক'লোঁ আজি বোলো একো আনিব নালাগে, পেকেট বস্তু নানিবা তুমি। ককাকে বোলো সেই তৰমুজ আনি থৈছে, সেয়াই মানে আজি নানিলে। এতিয়া এইটোকে ইমান ধুনীয়া ন, পূৰা একদম লাল। এইটো এইটো দেখোন ভাল, বেছি হেৰিটো নাই, সেউজীয়াটো নাই, এইটো মানে হেৰিটো ৰঙা হেৰিটো বেছি আছে। অলপ বেছিকৈ হেৰি নিদিবা। লোৱা কেলৈ ধুব লাগে, ধুই মেলি থৈছোঁ মই। আকৌ এইফালে কালি আঙুৰ আনি থৈছে, আঙুৰ খাই আছে দেই। এইটো নোখোৱা নি? তুমি কৈ থৈ গৈছা ন ককাক তৰমুজ আনিবলৈ। মিঠা নে? গৰমত এইবোৰে খাব লাগে। মানে পেকেটৰ বস্তুৰ লগত ইমান পইচা খৰচ কৰে, কিন্তু এইবিলাক বস্তু মানে ফ্ৰুটছবিলাক বৰকৈ নানে। মানে সেইকাৰণে মই গালিয়ে পাৰি থাকোঁ, এইবিলাক অনাতকৈ বোলো সেই ফ্ৰুটছকে আনিবাচোন, লাগিলে কমকৈ হ'লেও আনিবা। পেকেটৰ বস্তুতে মানে তাই 50-60 টকা কেতিয়াবা ওপৰে হৈ যায় মানে তেনেকুৱা। তাৰপিছতে আজি যেনিবা নানিবলৈ ক'লোঁ, নানিলে। এইটোকে বোলো খোৱা আজি। এতিয়া আঙুৰ আনি থোৱাই আছিলে কালি, এয়া। আৰু এইফালে মহাশয় ভাত বাঢ়ি থৈছোঁ, এনেকৈ থৈ দিছোঁ দেই। খাই লোৱা ভাত, মই পিছ খাই চাওঁ। মই নিজে গৈছোঁ এপিচ ভিডিঅ' বহুত মিঠা দেই। তাৰপিছতে এইফালে আকৌ পিছবেলা ছোৱালীজনীয়ে আকৌ এয়া ফুচকা খাওঁ বুলি ক'লে, তাইকে ফুচকা লৈ দিলোঁ। বহুত দিন দিয়া নাছিলোঁ পিছে, আৰু মাজতে খুব খাইছিলোঁ দেই দুইজনীয়ে, বন্ধ কৰি দিছিলোঁ তাৰপিছত খাবলৈ। আৰু এতিয়া আছোঁ আৰু খাওঁ বুলি ক'লত। আৰু এতিয়া একেবাৰে ৰাতিৰ সাজতহে মানে ভিডিঅ' কৰিছোঁ দেই অকণমান। মানে কি হ'ল নাজানো, মোৰেই হৈছেনে আপোনালোকৰ হৈছে জনাবচোন। ইমান ধুনীয়া হৈছে ন মোৰ, মানে একদম গা চাবোৰ দুৰ্বল লাগে। এনি টাইম টোপনিয়ে যে মানে ধৰি থাকে, শুয়ে থাকিম যেন তেনেকুৱা নিচিনা লাগে। দিনততো আধা ঘণ্টামান শুলোৱেই, তাৰপিছতে আকৌ বেলা মানে কাম বন কৰি মানে অকণমান শুই দিলোঁ। তাৰপিছতে উঠি পিনে আকৌ চাহ তাহ দিলোঁ, টিউশ্যনো আহিলে, টিউশ্যন তেনেকেই মানে থাকি গ'ল ভিডিঅ' কৰিবলৈ। আৰু টোপনি জালতে মানে পাহৰিয়ে যাওঁ ভিডিঅ' কৰিবলৈ। আৰু এতিয়া একেবাৰে ৰাতিৰ সাজত বোলো এনেকৈ দেখাই দিওঁ। আৰু এতিয়াও মানে এলাহে লাগিছে, চব্জি কাটিবলৈও মোৰ মন যোৱা নাই মানে।
তাকে বোলো এতিয়া এনেকৈ ভিডিঅ' অকণমান কৰি শেষ কৰি দিওঁ আৰু নহ'লে আকৌ এইটো ভিডিঅ' মানে থাকিয়ে যাবগৈ সেইটো কাৰণে এনেকৈ ভিডিঅ' অকণ কৰিছোঁ ৰাতিৰ সাজত পিছে আজি মহাশয়ে আকৌ এই মাংস অকণমান আনিছে কিনি বনাবলৈ এলাহ লাগিছে তাতে মাংস অকণমান লৈ আহিছে আৰু সেয়া মাংস কাটি মেলি আজৰি হ'লোঁ তাৰপিছত এতিয়া মাহঁতৰ কাৰণে কাটিছোঁ এইফালে স্কচ আজি স্কচে আলুৱে মাহঁতক বনাই দিম তাৰপিছত আমাৰ কাৰণে আকৌ কোমোৰা আৰু আলু কাটি থৈছোঁ আজি কোমোৰা আলুৰ লগত মাংস বনাম তাৰপিছতে ব্ৰইলাৰ অকণমান আৰু সেয়ে আমি দুটা মানুহে খাম সেয়ে বনাই আছোঁ এলাহতে তাকে আজি ৰাতিৰ সাজটো এনেকৈ খাম আৰু ভিডিঅ' কৰিবলৈ একেবাৰে মন নগ'ল গতিকেলৈ আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ আপোনালোকক তাকে দেখুৱালোঁ আৰু ৰাতিৰ সাজত এনেকৈ খাম ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে এটা লাইক কৰি দিব দেই ঠিক আছে দিয়ক বেছি দেৰি নকৰোঁ আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আকৌ লগ পাম অন্য ভিডিঅ'ৰ সৈতে বাই বাই